এই মুহূৰ্তত মই উপস্থিত আচলতে পুৰণি গৰৈমাৰী স্কুলত মই সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য বিশেষকৈ ওদালগুৰি যি বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী দীপেন বড়ো ডাঙৰীয়া ইতিমধ্যে আহি তেওঁ ভোটকেন্দ্ৰৰ এই পুৰণি প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত আহি উপস্থিত হৈছে এই দৃশ্যসমূহ মই দেখুৱাইছোঁ আৰু পোনে পোনে তেখেতৰ ওচৰলৈ যাম তেখেতে কি প্ৰতিক্ৰিয়া কৰে আৰু এইটো মোৰ কাৰণে নতুন অভিজ্ঞতা যে আগতে মই ভোটদান কৰিছিলোঁ অন্য এজন প্ৰাৰ্থী বা দলৰ কাৰণে আজি মই নিজৰ কাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিম বা মই ভোটদান কৰিম আৰু ৰাতিপুৱা 7 বজাৰ পৰা এই পুৰণি গৰৈবাৰী LP স্কুলত শাৰী পাতি ৰাইজে খুব মানে ধুনীয়াকৈ আৰু শৃংখলাবদ্ধভাৱে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি আছে যিহেতু এইটো গণতন্ত্ৰৰ এটা উৎসৱ আৰু গণতন্ত্ৰক শক্তিশালী কৰিবৰ কাৰণে নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰিবৰ কাৰণে সকলোৱে এতিয়া ইয়াত লাইন পাতি আছে সকলো ওদালগুৰি সমষ্টিবাসী ভোটাধিকাৰ ৰাইজক বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী সকলোকে মই শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ অসমবাসী ভোটাৰ ৰাইজক বড়োলেণ্ডবাসী ভোটাৰ ৰাইজক শুভেচ্ছা অভিনন্দন মই যাচিছোঁ আৰু এই কথাটো মই নিশ্চিতভাৱে কৈছোঁ যিহেতু মই নতুন সকলোৱে মোৰ প্ৰতি আদৰ আশীৰ্বাদ যাচিছে আৰু আজিৰ দিনটোত মই খুব দৃঢ়তাৰে ঈশ্বৰৰ নাম লৈ পেলাই মই কৈছোঁ যে বিজয় নিশ্চিত আৰু এই বিজয়ৰ ধ্বজা উৰাই পেলাই আগন্তুক দিনত ৰাইজৰ সেৱা ৰাইজৰ অভাৱ অভিযোগ এই অঞ্চলৰ উন্নয়ন এই অঞ্চল কৰিবলগীয়া প্ৰতিটো কামৰ আখৰে আখৰে ৰূপায়ণ কৰা মোৰ সংকল্প আৰু সকলো ভোটাৰ ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি পেলাই নিজৰ পচন্দৰ প্ৰাৰ্থী বাছনি কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ এইখিনিকে মই আজি মই পুৰণি গৰৈবাৰী LP স্কুলত মই ভোটাধিকাৰ সাব্যস্ত কৰি পেলাই টাউনত ঘূৰিম তাৰপিছত ধনশিৰি মানে পৰিষদীয় সমষ্টিত যাম ইয়াৰ পিছত মই হৰিচিঙা পৰিষদীয় সমষ্টিত যাম তাৰপিছত মই ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত যাম মুঠতে 213টা ভোট কেন্দ্ৰ আছে আৰু এই ভোট কেন্দ্ৰত উপস্থিত হ'বৰ কাৰণে মই চেষ্টা চলাম যিমানখিনি পাৰোঁ ভোটাৰ ৰাইজক মই এবাৰ দেখা দিম যাতে তেওঁলোকে নিজৰ মানুহ মানে পাই পেলাই যাতে আনন্দ আৰু উল্লাস বা তেওঁলোকে এই মানে বিশ্বাস আৰু আস্থাটো যাতে পাব পাৰে তাৰ কাৰণে মই সকলোকে দেখা কৰিবৰ কাৰণে চেষ্টা কৰিম আচলতে ক'ব লাগিব বিশেষকৈ যি ওদালগুৰি যি বিধানসভা সমষ্টি এই ওদালগুৰি বিধানসভা সমষ্টি প্ৰায় আচলতে ওদালগুৰি বিধানসভা সমষ্টিত এই ধৰণে আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা যথেষ্ট লোকৰ ইয়াত আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ মই যি পুৰণি গুদামৰ যি পুৰণি গৰৈবাৰী এই ভোট কেন্দ্ৰটোত আছোঁ আৰু এই ভোট কেন্দ্ৰটোত বিশেষকৈ দেখিবলৈ পাইছোঁ এইটো বিশেষকৈ ওদালগুৰি প্ৰায় 865টা যি 4টা বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰ আছে এই 865টা ভোটকেন্দ্ৰত প্ৰায় 6,97,000 ভোটাৰে ইতিমধ্যে ভোটদান কৰিব ৰাতিপুৱাৰ বতৰ যদিও প্ৰতিকূল আছিল কিন্তু এতিয়া কিন্তু অলপ কিছু বতৰ ভাল হোৱাৰ কাৰণে যথেষ্ট ভোটাৰৰ সংখ্যা আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে নিজৰ ভোটদান কৰিবৰ কাৰণে এইসকল লোক আহিছে আৰু এয়া সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ কিছু সময় আগত ইয়াৰ যি বিধায়ক আগৰ প্ৰাক্তন বিধায়ক ৰিহন দৈমাৰীয়েও ভোটদান প্ৰদান কৰিছে আৰু এনেধৰণে আচলতে সামগ্ৰিক পৰিৱেশ আমি দেখুৱাইছোঁ মৃণাল তালুকদাৰ।